আজিৰ পৰা মাজুলীৰ লোহিত নদীৰ পাৰত মনগীত উৎসৱ ডেকা চাঙৰ বাকৰি 3 দিন ধৰি চলিব সংগীতৰ উৎসৱ বিশিষ্ট অভিনেতা আদিল হুছেইনে মেজি জ্বলাই উৎসৱৰ শুভাৰম্ভণি কৰে আমি জনাইছো ইতিমধ্যে যে আজিৰ পৰা মাজুলীৰ লোহিত নদীৰ পাৰত অনুষ্ঠিত হৈছে মনগীত উৎসৱ ডেকা চাঙৰ বাকৰি 3 দিন ধৰি চলিব সংগীতৰ উৎসৱ আৰু আজি বিশিষ্ট অভিনেতা আদিল হুছেইনে মেজি জ্বলাই উৎসৱৰ শুভাৰম্ভ কৰে আৰু আমাক এই বিষয়ে অধিক জনাব মাজুলী সিনিয়ৰ ব্যুৰো চিফ ৰঞ্জন বৰাই বিহুৰ এই পবিত্ৰ দিনটোত আজিৰে পৰা মাজুলীৰ লোহিত নদীৰ পাৰত ডেকা চাঙৰ বাকৰিত মনগীত মহোৎসৱ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আনুষ্ঠানিকভাৱে মনগীত মহোৎসৱ শুভাৰম্ভ কৰিব এই মুহূৰ্তত মই দেখুৱাইছো অভিনেতা আদিল হুছেইন শিল্পী জয় বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিল্পী বিশিষ্ট অভিনেতা এই মুহূৰ্তত মেজি জ্বলাই লোহিত নদীৰ পাৰত ডেকা চাঙৰ বাকৰিত মনগীত মহোৎসৱৰ শুভ উদ্বোধন কৰিছে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছো ডেকা চাঙৰ বাকৰিৰ পৰা মাজুলীৰ প্ৰকৃতিৰ ৰম্যভূমি লোহিত নদীৰ পাৰত ডেকা চাঙৰ বাকৰিত মনগীত মহোৎসৱ আৰম্ভ হৈছে আৰু আজি প্ৰথমটো দিনত এই মুহূৰ্তত মুম্বাইৰ পৰা আহি মাজুলীৰ এই লোহিত নদীৰ পাৰত উপস্থিত হৈছেহি আদিল হুছেইন দাদা আৰু মই প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু এই মুহূৰ্তত আজি মনগীত মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে আপোনাৰ দ্বাৰা মোৰ দ্বাৰাই নহয় সকলো শিল্পী আছে মিষ্টাৰ বিবেক তেখেত আমাৰ ইয়াৰ লোকেল এছপি তাৰপিছতে জয় বৰুৱা আছে কল্যাণ বৰুৱা আছে ধ্ৰুৱজ্যোতি ফুকন আছে মোৰ ডিউটি আছে বুলি কৈ আছে মই পুনৰ কথা পাতিম আৰু এই মুহূৰ্তত অসমীয়া যি পৰম্পৰা মাঘৰ বিহুৰ মেজিৰ জুইত আমি আমাৰ পিঠা লাৰু আদি প্ৰথমে অগ্নিক আমি অৰ্পণ কৰোঁ তাৰপিছত অতিথি আৰু গৃহস্থই তেওঁলোকে গ্ৰহণ কৰে আৰু এই মুহূৰ্তত সেই পৰম্পৰা পালন কৰা দেখা গৈছে আদিল হুছেইন ডাঙৰীয়াৰ দ্বাৰা আৰু এই মুহূৰ্তত মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যে প্ৰতিটো মনগীত মহোৎসৱত আপুনি খুব আদি আৰম্ভণিৰ পৰা অন্তলৈকে আপুনি ইয়াত জড়িত হৈ থাকে মই মানে এতিয়া মই নাথাকিলে মোৰহে মানে ক্ষতি হ'ব এইটো কাৰণে যে যিহেতু মই যিমানখিনি কাম বাহিৰত কৰি আছোঁ সেই কামখিনি কৰাৰ যিটো অনুপ্ৰেৰণা মই ইয়াত আহি পেলাই লওঁ যেতিয়া সৰু সৰু ল'ৰা ছোৱালী এওঁলোকে আহি পেলাই আমাৰ লগত থাকি একেলগে তেওঁলোকৰ পৰা আমি যিখিনি অনুপ্ৰেৰণা পাওঁ তেওঁলোকৰ সৰু সৰু গাঁৱৰ ল'ৰা ছোৱালী তেখেতসকলে যেনেকৈ সৃষ্টি কৰে সুৰৰ সৃষ্টি কৰে বা সংগীতৰ সৃষ্টি কৰে সেইবিলাকৰ যেতিয়ালৈকে মানে আমি কৰিব নোৱাৰোঁ আয়ত্ব কৰিব নোৱাৰোঁ আমাৰ মানে বয়স হৈ যোৱাৰ পিছত যিটো হেৰিটো নাইকিয়া হৈ যায় লাহে লাহে নহয় ক্ৰিয়েটিভিটিটো গতিকে সেইটো কাৰণে আহি পেলাই আমি ৰিচাৰ্জ কৰা বুলি কওঁ পাপন আহিব অহাকালি জয় বৰুৱা আজি এইটো অলৰেডি আহিছে তেওঁলোকে আহি পেলাই আমি আমাৰ ৰিচাৰ্জৰ কাৰণে বেটাৰী ৰিচাৰ্জ কৰিবৰ কাৰণে আহোঁ তাৰমানে আমি সংগীতৰ মায়াজালৰ পৰা আপুনি কেতিয়াও চাগে ওলাব নোৱাৰিব মনগীতৰ অসম্ভৱ কথা আৰু এইটো কৌশিক নাথ উৎপল বৰপূজাৰী পাপন জয় বৰুৱা তেওঁলোকে আমি লগ লাগি পেলাই এইটো কৰোঁ প্ৰত্যেক বছৰে আৰু আমি আশা কৰিছোঁ চবকে কৈছোঁ যে আপোনালোকে আহক প্ৰত্যেক বছৰে 15 জানুৱাৰীৰ পৰা হয় মই জানো যে উৰুকাৰ দিনাখন মানুহ অহা অকণমান দিগদাৰ হয় তথাপি আমি ইয়াতে এইটো দিনত কৰা হয় কিবা এটা বিশেষ কাৰণত আপোনালোকে আহিলে খুব ভাল পাম ধন্যবাদ জনাইছোঁ মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ শিকাৰুসকল আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগীত শিল্পীসকল আহিছে ইয়াৰ পৰা সংগীতৰ যি মনগীত সেই মনগীতৰ পৰা তেওঁলোকে যথেষ্ট জ্ঞান আহৰণ কৰে আৰু জয়দা এই মুহূৰ্তত আহি মাজুলীত আহি উপস্থিত হৈছেহি আৰু প্ৰথমে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই মুহূৰ্তত কি ক'ব মনগীতত পুনৰ আপুনি আহিছে খুব ভাল লাগে আমি সদায় বছৰটো ইয়াৰ পৰা আৰম্ভ কৰোঁ এটা নতুন আকৌ প্ৰচেষ্টা চিন্তা মানুহ নতুন কম্প'জাৰখিনি আহিছে আৰু নতুন সংগীত লৈ আৰু নতুন বছৰটো আৰম্ভ কৰিছোঁ ইয়াতকৈ কি ভাল হ'ব পাৰে সকলো আমাৰ নিউজ লাইফৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ বিহুৰ আৰু যেনে ভোগালী বুলি ক'লে আচলতে আপোনাৰ সেই আগৰ যিটো ভেলাঘৰ মেজি এইবোৰলৈ মনত পৰে আৰু আজি মেজি জ্বলাই মনগীতৰ শুভাৰম্ভ কৰা হৈছে সেইটো আমি সদায় এনচিয়ৰ কৰোঁ যে এইটো দিনত আমি একেলগে থাকোঁ আদিল দা মই কৌশিক দা ধ্ৰুৱ দা আহিছে পাপন আহি আছে বিহুৰ দিনত আমি গোটেইখিনি একেলগে এইটো কৰি আছোঁ ইমান বছৰ সেইটো আৰু ইটছ এ ভেৰি চিক্ৰেট মুমেণ্ট
ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ মই আপোনাক প্ৰথমে আৰু মনগীত মহোৎসৱত পুনৰ আপুনি এবাৰো আহি উপস্থিত হৈছেহি কেনেকুৱা কি ক'ব এইটো আমাৰ প্ৰত্যেক বছৰ আমি এইকেইটা দিন আমি মনগীতৰ কাৰণে স্পেচিয়েলি ৰিজাৰ্ভ কৰি ৰাখোঁ আমি বম্বেৰ সকলো কাম বন বাদ দি মানে এইটো কাৰণে আমি গোটেই বছৰটো ইনফেক্ট অপেক্ষা কৰি থাকোঁ যে এইকেইটা দিন পাম আমি আমাৰ যিবিলাক সৰু সৰু নতুন ল'ৰা ছোৱালী উঠি আহিছে তেখেতসকলক অলপমান আমি আমাৰ ফালৰ পৰা আমাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি গাইডেন্স দি হয় ৰঞ্জন বৰা আপোনাক ধন্যবাদ জনাইছোঁ